উন্নয়নে ঢুকি নোপোৱা বোকাখাতৰ এখন আদৰ্শ গাঁও বিগত ৫টা বছৰে ৰাইজক দিয়া এটাও প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰিলে উত্তৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ প্ৰতিনিধিয়ে PMAY আঁচনিৰ পৰা বঞ্চিত পঞ্চায়তটোৰ অধিকাংশ লোক ঘৰ দিয়াৰ নামত ৰাইজৰ পৰা হাজাৰ হাজাৰ টকা লুণ্ঠন চলোৱাৰ অভিযোগ পঞ্চায়ত সদস্যৰ বিৰুদ্ধে একেদৰে ৰাইজে আজি পৰ্যন্ত পোৱা নাই জলজীৱন অৰুণোদয় আঁচনিৰ সুবিধাও অঞ্চলটোৰ মূল পথছোৱা দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ অভিযোগ তুলি সৰব হৈছে ৰাইজ শীঘ্ৰেই ৰাইজৰ সমস্যা সমাধান নকৰিলে পঞ্চায়ত নিৰ্বাচন বৰ্জনৰ হুংকাৰ অঞ্চলটোৰ ১২০০ ভোটাৰৰ আমাক এই গাঁওখনৰ পৰা পৰিৱেশ দেখুৱাব কাজিৰঙাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াই হয় উন্নয়নে ঢুকি নোপোৱা বোকাখাত সমষ্টিৰ এখন গাঁও নাম পানবাৰী আদৰ্শ গাঁও বোকাখাত সমষ্টিৰ অত্যন্ত এটা ভিতৰুৱা অঞ্চল উত্তৰ পূব কাজিৰঙা গাঁও পঞ্চায়তত আমি এইখিনি মুহূৰ্তত উপস্থিত আছোঁ আৰু কোনো এখন আঁচনিয়ে চৰকাৰৰ কোনো এখন আঁচনিয়ে ঢুকি নোপোৱা এই গাঁওখনৰ ইতিমধ্যে তেওঁলোকে ঘোষণা কৰিছে আগন্তুক পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে প্ৰায় ১২০০ ভোটাৰে ভোট বৰ্জন কৰিব আৰু এই মুহূৰ্তত আমি গাঁওখনত উপস্থিত আছোঁ আজি কোপতি এই গাঁওখনৰ অধিকাংশ লোকেই যি PMAY আঁচনি সেই আঁচনিৰ পৰা তেওঁলোকে বঞ্চিত হৈ থাকিবলগীয়া হৈছে যাৰ বাবে তেওঁলোকে ইতিমধ্যে ভোট বৰ্জনৰ হুংকাৰ প্ৰদান কৰিছে আৰু তেওঁলোকে আবেদন নিবেদন নকৰোঁ আৰু বুলি কৈছে কিয়নো তেওঁলোকে আবেদন নিবেদন বহুবাৰ কৰিলে বহুবাৰ কৰিও বিফল হ'ল বিগত পঞ্চায়ত নিৰ্বাচনতে ইয়াৰ যিগৰাকী জনপ্ৰতিনিধি উত্তৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ যিগৰাকী জনপ্ৰতিনিধি তেখেতে কৈছিলে প্ৰত্যেকখন ঘৰ সুন্দৰকৈ নিৰ্মাণ কৰা হ'ব প্ৰতিখন ঘৰতে PMAY গৃহ দিয়া হ'ব কিন্তু আজি ৫ বছৰ উকলি যোৱাৰ পাছতো এই গৃহসমূহ এনেধৰণে থাকিলে তেওঁলোকে ঘৰৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হ'ল সমানেই যদি চোৱা যায় জলজীৱন অৰুণোদয় কোনো আঁচনিয়ে এই গাঁওখনক ঢুকি পোৱা নাই আদৰ্শ গাঁৱৰ নামত যিটো পথ আছে তেওঁলোকৰ সেই পথছোৱা আজিও মেৰামতি নহ'ল গতিকে আগন্তুক যিটো পঞ্চায়ত নিৰ্বাচন আহিছে সেই পঞ্চায়ত নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ তেওঁলোকে দিছে এই মুহূৰ্তত গাঁৱৰ যিসকল লোক সেই লোকসকল আছে আমি লোকসকলৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম সংগঠনৰ বিষয়ববী আছে সেইসকলৰ সৈতে কথা পাতিম মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু অতুল বৰাই আচলতে বাৰে বাৰে কৈ থাকে যে বোকাখাত সমষ্টিত সৰ্বাধিক উন্নয়ন হৈছে কিন্তু উন্নয়ন কি পৰ্যায়ত হৈছে কি ক'ব বিচাৰিব আচলতে উন্নয়ন বুলি ক'লে নিৰ্দিষ্ট এটা কামকে উন্নয়ন নুবুজায় ক'ৰবাত ৰাস্তা 1 কিলোমিটাৰ বনাই দিলেই উন্নয়ন নুবুজায় ক'ৰবাত নামঘৰ বা ক্লাব এটা বনাই দিলে উন্নয়ন নুবুজায় গতিকে উন্নয়ন হ'বলৈ হ'লে সমষ্টিটো সকলো দিশৰ পৰাই PMAY ঘৰৰ পৰা জলজীৱন মিছনৰ পৰা আমি আগতো কৈ আছোঁ সকলো ফালৰ পৰাই উন্নয়ন হ'ব লাগিব আপোনালোকৰ এতিয়া মুখৰ আগতে এতিয়া জল পটকৈ এটা প্ৰমাণ যে PMAY ঘৰৰ যিখিনি দুৰ্নীতি হৈ আছে আমাৰ বোকাখাত সমষ্টি আটাইতকৈ উত্তৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত যিখিনি মানে ৱাৰ্ড সদস্য আছে ইমানেই দুৰ্নীতি তেওঁলোকে হাজাৰ হাজাৰ টকা লৈও তেওঁ মানে গৃহস্থ ঘৰক ঘৰ দিব পৰা নাই গতিকে আপোনালোকে চাওক দিন হাজিৰা কৰি এই ঘৰটোলৈকে মনত পৰক এজন নিবনুৱা যুৱকে ইমান দিনে ৰাতে কষ্ট কৰি তেওঁ এটা ঘৰ নাপালে কিন্তু এখন ঘৰত এটা পৰিয়ালৰ দেউতাকেও পায় পুতেকেও পায় বা কোনোবা মাকেও পায় আৰু পুতেকেও পায় তেনেকুৱা আছে ককাই ভাই ৩-৪টা লোকে পাইছে সেইটো আমাৰ হাতত প্ৰমাণ আছে গতিকে আমি সমাজৰ কাম কৰিছোঁ হয় কিন্তু সমাজৰ কাম কৰি আমি এনেকুৱা হৈছে আমি যে সমাজখনত কিছুমান আমি দালালিৰ সৃষ্টি কৰিছোঁ এমুঠিমান আমি দালালিৰহে সৃষ্টি কৰিছোঁ তেওঁলোকে ৰাইজৰ কাম কৰিবলৈ তেওঁ আগবঢ়া নাই তেওঁলোকে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈহে তেওঁলোকে আগবাঢ়ি আহে এনেকুৱা এখন ঘৰৰ এজনে নিশ্চিতভাৱে এটা প্ৰধানমন্ত্ৰী আৱাস যোজনা এটা পাব লাগে এনেকুৱা হয় গাড়ী থকা মানুহৰ ঘৰ পায় ডাঙৰ মানে ব্যৱসায় থকা মানুহৰ ঘৰ পায় কিন্তু দিন হাজিৰা কৰি দিনে ৰাতে দিন হাজিৰা কৰি পোহপাল দিয়া পৰিয়ালৰ সদস্যজনে বা এই নিবনুৱা যুৱকজনে ঘৰ নাপায় এইটো আটাইতকৈ মানে বেয়া লাগিবলগীয়া কথা গতিকে অসম চৰকাৰৰ কৃষিমন্ত্ৰী ডাঙৰীয়া বোকাখাত সমষ্টি অতুল বৰা ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাওঁ আপুনি প্ৰত্যেকটো পঞ্চায়তত যিখিনি দুৰ্নীতি হয় আপোনাক চকু দিবলৈ ইয়াৰ পৰাই আমি অনুৰোধ জনাইছোঁ নহ'লে অনাগত সময়ত আমাৰ উত্তৰ পূব কাজিৰঙাৰ অন্তৰ্গত যিখিনি পানবাৰী আদৰ্শ গাঁৱৰ ১২০০ ভোটাৰে কিন্তু ভোট বৰ্জন কৰাটো নিশ্চিত আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব বিচাৰিব ৰাইজে এখন ঘৰ বিচাৰে বা বাকী যিসমূহ আনুষংগিক সমস্যা আছেই প্ৰত্যেকখন ঘৰতে ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি আছিল কিন্তু আজিৰ দিনটোত সম্পূৰ্ণ বিফল সঁচাকৈ সম্পূৰ্ণ বিফল আজি ক'বলৈ গ'লে দুখ লগা বিষয় যিজন ব্যক্তিয়ে ঘৰ পাব লাগে সেইজন ব্যক্তিয়ে নাপায় যিখিনি ধনী ব্যক্তি যিখিনি পকা ঘৰ আছে যাৰ গাড়ী আছে সেইখিনিকে আমি ঘৰ দিয়া দেখিছোঁ কাৰণ কেলৈ আমাৰ ওচৰে পাজৰে আপোনাক আৰু এয়াই তথ্য নহয় আৰু বহুত তথ্য আছে দেখাব পাৰোঁ যিগৰাকী বিধৱা মানুহ তেখেতৰ ঘৰত থাকিবলৈ জেগা নাই আৰু তেওঁ কোনো ল'ৰা ছোৱালী থাকিও তেওঁক নাচায় তেওঁ অকলেই থাকে তেনেকুৱা এঘৰ মানুহে ঘৰ নাপায় কিন্তু যিখিনি পকা ঘৰ আছে গাড়ী ঘোঁৰা আছে ধনী মানুহ
সিহঁতি আমাৰ ঘৰ পায়। সেইটো এটা বৰ দুখৰ বিষয়, কাৰণ কেলৈ আমাৰ পাব লাগিছিল দুখীয়া শ্ৰেণীৰ মানুহখিনিহে, কিন্তু ধনী শ্ৰেণীৰ মানুহখিনিহে পায়। সেইটো আচলতে কিয় হ'ল সেইটো নাজানো। আৰু এটা বিশেষকৈ ক'বলৈ এটাই বৰ লাজ্জতজনক কথা, আমাৰ যিজন ইয়াত আছিলে আমাৰ কৈছে এজনে, গতিকে এই পইচা লেনদেনত কৰি ধনী ধনী ব্যক্তিক ঘৰবোৰ দিলে নেকি? সেইটো এটা আমাৰ এটা মানে অনুভৱ হয় যে দুখীয়া শ্ৰেণীৰ মানুহে পইচা পাতি দিব নোৱাৰাৰ কাৰণে ঘৰ পাতি নিদিলে নেকি, সেইটো এটা অনুভৱ। আপোনালোক এয়াই নহয়, আমি বহুত তথ্য দিব পাৰোঁ। আমাৰ গাঁৱত বহুখিনি ঘৰ এনেকুৱা দুখীয়া ল'ৰাই নাপালে, যিখিনিয়ে পাব লাগে সেইখিনিয়ে নাপালে, আৰু যিখিনিয়ে পাব নলগীয়া মানুহ আছিল সেইখিনিহে পালে। যাৰ নেকি পকা ঘৰ থাকে আমাৰ গাঁৱত সেইখিনি মানুহে ঘৰ পায়। যাৰ নেকি কেঁচা ঘৰ থাকে, থাকিবলৈ ঘৰ নাই, খাবলৈ এমুঠি ভাতৰ কাৰণে চিন্তা কৰিবলগীয়া হয়, সেইখিনি মানুহে কিন্তু ঘৰ নাপায়। কাৰণ কেলৈ সেইখিনি মানুহৰ ওচৰত কোনো ব্যক্তি নাযায় আৰু নুখুধে, কাৰণ কেলৈ তেওঁলোকে হয়তো টকা পইচা দিব নোৱাৰিব। সেইটো অনুভৱ কৰিয়ে প্ৰতিটো জেগাতে আমাৰ ইয়াত দেখাম ভালেমানখিনি বহুত দুখীয়া ল'ৰা আছিল, সেইখিনি ল'ৰাই কিন্তু ঘৰ নাপালে। নামতহে আদৰ্শ গাঁও। ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মনোজ প্ৰতিম শইকীয়া।